অসম আন্দোলনৰ শহীদক খুৱৰি শহীদ দিৱস পালন অগপ আৰু বিজেপিৰো 860 গৰাকী শহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মহানগৰীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে শহীদ দিৱসৰ আয়োজন কৰিছে অসম গণ পৰিষদে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ জ্যেষ্ঠ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত কেন্দ্ৰীয়ভাৱে শহীদ দিৱসৰ আয়োজন কৰিছে চৰকাৰ তথা বিজেপি দলে আৰু গেৰুৱা দলটোৰ সেই শহীদ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী অংশগ্ৰহণ কৰিব আমি জামুগুৰিহাটৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো কিন্তু চুক্তিৰ এটা মূল দফা সেই দফাটো হ'ল 6 নম্বৰ দফা ভাৰত চৰকাৰে ৰিটায়াৰ্ড জাষ্টিস বিপ্লৱ শৰ্মা ডাঙৰীয়াক লৈ এখন কমিটি গঠন কৰি দিছিল কমিটিয়ে যি ৰিকমেণ্ডেশ্যন দিছিল সেই ৰিকমেণ্ডেশ্যনখিনি কেবিনেট বৈঠকত বিস্তৃতভাৱে পুংখানুপুংখভাৱে আলোচনা কৰাৰ অন্তত কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে যিহেতু সেই ৰিকমেণ্ডেশ্যনৰ বহুখিনি ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু বহুখিনি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব লাগিব আৰু কিছু ৰিকমেণ্ডেশ্যন আছে যিখিনি কেৱল ভাৰত চৰকাৰেহে কৰিব পাৰে গতিকে অসম চৰকাৰে যিখিনি কৰিব পাৰে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত সেইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে ইতিমধ্যে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে চুক্তিৰ অংশীদাৰ সদৌখন ছাত্ৰ সন্থাৰ লগতো আলোচনা কৰিছে আমি আশা কৰিছো যে খুব খৰতকীয়াভাৱে চুক্তিৰ 6 নম্বৰ দফা ৰূপায়িত হ'ব আৰু ভাৰত চৰকাৰে যিখিনি কৰিব পাৰে ভাৰত চৰকাৰে কৰিবলগীয়া যিখিনি আছে এই সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় আলাপ আলোচনা কৰি সোনকালে সেইখিনি কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব আমি অনুভৱ কৰোঁ যে এতিয়াও আমাৰ মূলৰ ওপৰৰ পৰা কলীয়া ডাৱৰ আঁতৰা নাই আপোনালোকে জানে যে নিৰ্বাচনী আয়োগে ভাৰতৰ নিৰ্বাচনী আয়োগে ইতিমধ্যে সমষ্টিবিলাকৰ ডিলিমিটেশ্যন কৰিছে আৰু সেই ডিলিমিটেশ্যনৰ আধাৰতে যোৱা লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে এইটো এটা আমাৰ কাৰণে ডাঙৰ ৰক্ষা কবচ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহুবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই কথা আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে সত্ৰসমূহৰ মাটি কিদৰে বেদখল হৈছে সেই কথাখিনি মই ভাবোঁ যে সকলোৱে জানে আৰু সেই মাটিসমূহ সুৰক্ষিত কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে ইয়াৰ